প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ পডকাষ্ট মতামত চেনেলৰ এটা নতুন খণ্ডলৈ মই অঞ্জুমাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন বিষয় লৈছোঁ, বহু চৰ্চিত এতিয়া চৰ্চা হৈ থকা এটা বিষয়, ধ্ৰুপদী ভাষা। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ বিষয়টো লৈ আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ চেনেললৈ ডক্টৰ জ্যোতিৰেখা হাজৰিকা, JB কলেজৰ সহযোগী অধ্যাপিকা আৰু সুলেখিকা জ্যোতিৰেখা হাজৰিকা আমাৰ মাজত আছে। আমি তেওঁৰ লগত কথা পাতোঁ। নমস্কাৰ জ্যোতিৰেখা। নমস্কাৰ জ্যোতিৰেখা, আজি আমি ধ্ৰুপদী ভাষাৰ বিষয়তে কথা পাতিম বুলি ভাবিছোঁ, যিহেতু তুমি ৩৫ বছৰ তুমি অধ্যাপনা কৰিছা ভাষা সাহিত্যৰ ওপৰতে আৰু এতিয়াও কৰি আছা। গতিকে তুমি এইখিনিত বহুত অভিজ্ঞতা হৈছে। তুমি চাকৰি কালৰ শেষ পৰ্যায় পালাহি। সেই শেষ পৰ্যায়ত তুমি মানে এটা নতুন খবৰ পালা যে ধ্ৰুপদী ভাষাই অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে। গতিকে ধ্ৰুপদী ভাষাই যে মৰ্যাদা পাইছে, মান্যতা পাইছে, এইটোৰ পৰা তোমাৰ মানে প্ৰতিক্ৰিয়া কি হৈছে সেই বিষয়ে দৰ্শকক অলপ তুমি কোৱা। ধ্ৰুপদী ভাষাৰ প্ৰতিক্ৰিয়া। অঞ্জুমা, মই মতামত চেনেলৰ সকলো দৰ্শককে মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। খুব এটা বিষয়, মনোজ্ঞ বিষয়, যিহেতু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে সৌসিদিনাখন এমাহ মাত্ৰ হৈ গৈছেহে, ৩ অক্টোবৰ ২০২৪ খ্ৰীষ্টাব্দ, অসমীয়া ভাষাক মাৰাঠী, বাংলা, পালি, প্ৰাকৃতৰ সৈতে একেলগে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে। খুবেই সুখী হৈছোঁ আৰু অসমীয়া ভাষাৰ এগৰাকী ছাত্ৰী হিচাপে বা এগৰাকী শিক্ষয়িত্ৰী হিচাপে এই পদক্ষেপত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পোৱাটোত সমগ্ৰ অসমৰ লগতে ময়ো গৌৰৱ অনুভৱ কৰাৰ লগতে কৃতজ্ঞতা জনাইছোঁ ভাৰত চৰকাৰৰ, নৰেন্দ্ৰ মোদী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে সাংস্কৃতিক মন্ত্ৰালয়ৰ সকলো বিষয়ববী আৰু যিসকলে এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়ালে, ধ্ৰুপদী পৰম্পৰালৈ নিয়ালৈ, ধ্ৰুপদী মৰ্যাদা দিয়ালৈকে যিসকল আমাৰ অগ্ৰজ অনুজ, যিসকল সতীৰ্থই অপুৰুষাৰ্থ সাধন কৰিলে, তেওঁলোকক আমি জনাইছোঁ কৃতজ্ঞতা। আচলতে অঞ্জুমা, ধ্ৰুপদী বুলি ক'লে বহুতে এটা প্ৰশ্ন কৰে, নহয় নে বাৰু, যে ধ্ৰুপদী মানে প্ৰাচীন। গতিকে অসমীয়া ভাষাটো প্ৰাচীন হৈ মানে খোদিত হৈ ৰব নেকি, নে ই মৃত প্ৰায় এটা ভাষালৈ ৰূপান্তৰিত হব নেকি, যেনেকৈ সংস্কৃতক মৃত ভাষা বুলি কয়। গতিকে আচলতে ধ্ৰুপদী শব্দটোৰ অৰ্থ সেইটো নহয়েই। ধ্ৰুপদী শব্দটোৰ অৰ্থ হ'ল আচলতে উচ্চ। এনেকে আমি ধ্ৰুপদী সংগীত কওঁ, ধ্ৰুপদী আমি মানে ক্লাছিকেল চং, ক্লাছিকেল ডেন্স, এইটোক আমি অসমীয়াত অৰ্থ ক'লে শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য কওঁ। তেনেকৈ আচলতে শাস্ত্ৰসন্মত উচ্চ মাৰ্গীয় এটা ভাষালৈ অসমীয়া ভাষাটোৱে আচলতে নিজকে আৰোহণ কৰিলে, অৱৰোহণ নহয়, আৰোহণ। গতিকে মই ভাবো এই ক্ষেত্ৰত তুমিও সুখী, আমিও সুখী, আৰু অসমৰ, ভাৰতৰ যিসকল অসমীয়া লোক, অসমত বসবাস কৰা লোক, সকলোৱে নিশ্চয় আনন্দ আৰু এই ক্ষেত্ৰত এই সপ্তাহ জোৰা হয়তো এই দিৱসটো উদযাপন কৰিবলৈ আগবাঢ়িছে। হয়, এইটোতো বহুত ভাল কথা। আৰু আমি মৰ্যাদা পোৱাৰ কাৰণে গোটেই অসমবাসীৰ লগত সকলোৱে আনন্দিত হৈছে, গৌৰৱান্বিত হৈছে। কিন্তু এতিয়া মই ভাবোঁ আমি গৌৰৱ কৰি থাকিলে নহ'ব, ভাষাটোক জীয়াই ৰাখিবলৈ আমি অহোপুৰুষাৰ্থ কৰিব লাগিব। কাৰণ ভাষা এটা বহুত চহকী ভাষাও পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছে। গতিকে এইটো ভাষা জীয়াই ৰাখিবলৈ হ'লে মই ভাবোঁ আমাৰ নিজৰ লগতে চৰকাৰৰো বহুত কৰণীয় আছে। ধৰা বিদ্যালয়সমূহত, আজিকালি বিদ্যালয়সমূহত যদি বিদ্যালয়ৰ পৰ্যায়ত অসমীয়া ভাষাটোক যদি বাধ্যতামূলক কৰা যায়, ইংলিছৰ লগতে, ইংৰাজী মিডিয়াম স্কুলেই হওক, অসমীয়া মিডিয়াম মাধ্যমৰ স্কুলেই হওক, সকলোতে যদি এইটো পূৰ্ণাংগ ৰূপত যদি বাধ্যতামূলক ৰূপে থাকে, সকলো ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো শিকিব আৰু ক'বলৈ ল'ব। কাৰণ আজিকালি আমি দেখা পাইছোঁ বহুতে নকয় অসমীয়া, ল'ৰা ছোৱালীবিলাকে, ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীখিনিয়ে। গতিকে ইংলিছ মাধ্যমতো মই ভাবোঁ কি অসমীয়াটো বাধ্যতামূলক কৰা উচিত চৰকাৰৰ ফালৰ পৰা। কাৰণ এইখিনি আমাৰ ক্ষমতা নাই, চৰকাৰৰহে পাৱাৰ আছে, তেওঁলোকেহে কৰিব পাৰিব। সেইটো যদি কৰি দিয়ে মই ভাবোঁ কি তেনেকৈ শিকিব। আৰু অভিভাৱকখিনিৰো বহুত দায়িত্ব থাকে, হয় নহয়? অভিভাৱকেও ক'ব লাগিব ল'ৰা ছোৱালীৰ লগত। স্তম্ভ, অভিভাৱক, শিক্ষক আৰু বিদ্যালয়, তিনিটা যদি একেলগে নহয়, ত্ৰিভুজৰ 3টা কোণ, একো ক্ষেত্ৰতে শিক্ষা সম্প্ৰসাৰিতও নহয় আৰু শিক্ষা বিস্তাৰিতও নহয়। তুমি কোৱা কথাটো একেবাৰে সত্য। মই এটাই ক'ম যে অসমত আমি
ৰাজ্য ভাষা হিচাপে অসমীয়া ভাষাটো গ্ৰহণ কৰি আহিছো লগতে অসমৰ যিসকল জনজাতীয় লোক তেওঁলোকৰ মাতৃভাষা বেলেগ বেলেগ আছে উদাহৰণস্বৰূপে তুমি যদি বড়োমূলীয় হোৱা তোমাৰ বড়ো ভাষা তোমাৰ কাৰণে মাতৃভাষা আৰু দ্বিতীয় ভাষাটো হ'ল অসমীয়া ভাষা বা তৃতীয় ভাষাটো হয়তো অন্যান্য ভাষা হ'ব পাৰে অৰ্থাৎ অসমৰ পৰিসীমাতহে অসমীয়া ভাষাৰ স্থান আৰু অসমীয়া ভাষাটোক আমি বিশ্ব প্ৰেক্ষাপটত নিবলৈ হলে আমাৰ একমাত্ৰ উপায় হ'ল অনুবাদ সাহিত্য কিন্তু তোমাৰ বিষয়টো সুকীয়া যে আমাৰ পাঠশালা তাৰমানে আমি নিম্ন শিক্ষাৰ নিম্ন পৰ্যায়ৰ পৰা একেবাৰে সৰ্বোচ্চ পৰ্যায়লৈকে যদি অসমীয়া ভাষাটো আমি বিদ্যালয়ত আমি ভালকৈ আহৰণ নকৰো তেনেহলে আমাৰ ভুল হবই বিশেষকৈ আজিৰ প্ৰজন্মৰ বাবে প্ৰথম হ'ল পৰিয়াল মানে প্ৰথমতে শিশু এটাই কথা কোৱাৰ পৰা যিটো ভাষা শিকে সেই ভাষাটো শুদ্ধকৈ জানো ঘৰত শিকে প্ৰথমতে পৰিয়ালে জানো শুদ্ধকৈ উচ্চাৰণ কৰে বা শুদ্ধকৈ জানো শব্দটো কয় আজি ধৰা ব্ৰেকফাষ্ট খালানে গুড মৰ্ণিং গুড নাইট বা ডিনাৰ লাঞ্চ এইবোৰ শব্দই হ'ল বা এই শব্দবোৰ যেতিয়া ঘৰত দৈনিক ব্যৱহাৰ কৰা হয় যদি কেনেবাকৈ শুদ্ধকৈ অসমীয়া কবলৈ তুমি বা মই যাওঁ আমাক ক'ব মা একেবাৰে আউটডেটেড ভাষা এটা কৈ আছা একদম গাঁৱলীয়া মোৰ লগৰ প্লিজ নকবা না মোৰ লগৰ আজি ফ্ৰেণ্ড চাৰ্কুল লাগিব তুমি কিন্তু পৰাপক্ষত এনেকুৱা শব্দবোৰ নকবা লগে লগে তুমি সেই শব্দবোৰ নকৈ তুমি হয়তো ইংৰাজীত ক'বলৈ বাধ্য সেই ঘৰতে প্ৰথম কিন্তু আচল কেৰণটো লাগিছে ঘৰৰ পৰা যেতিয়া সন্তানটোক মই 3 বছৰত উলিয়াই দিম বিদ্যালয়লৈ প্ৰথমতে হ'ব মোৰ নিৰ্বাচন মই কোন বিদ্যালয়ত দিম আৰু মাধ্যম কি ঠিকেই আছে বিদ্যালয়খন ইংৰাজী মাধ্যমৰ তাত অসমীয়া বিষয়টো আছে নে নাই দ্বিতীয়তে কোন শিক্ষকে পঢ়ায় কেনেকৈ পঢ়ায় তাৰ এটা কিন্তু আগতীয়াকৈ পৰ্যবেক্ষণ কৰিব লাগিব অভিভাৱকে তুমি ধৰা মাতৃ মই ধৰা মাতৃ মই যেতিয়া মোৰ সন্তানটোক আগবঢ়াম মই প্ৰথমতে সেই বিদ্যালয়খনৰ যিটো তথ্যখিনি আগতে আহৰণ কৰিম লগে লগে ভাবিম যে হয় তাত অসমীয়া যিগৰাকী শিক্ষকে বা শিক্ষয়িত্ৰীয়ে পঢ়ায় তাৰ পাঠদান সঁচাকৈয়ে খুব সুন্দৰ তেওঁ চিধাই আচলতে অসমীয়া ভাষাত ক খ গ ঘ নিলিখায় এইটো মাধ্যম প্ৰথমতে আস্তনা সমান থিয় বেকা তেনেকুৱা আস্তানি যেনেকে ক প্ৰথমতে ব ৰ ব ল মানে বিশেষকৈ ৱ জ শিকাই কিন্তু আমিতো ক খ গ ঘ ঙ শিকাই দিলো নহয়নে বাৰু মঞ্জুমা লগে লগে সেই ল'ৰাটোৱে ইমান টান পালে অসমীয়া ইমান টান কিন্তু ABCD টো লিখিবলৈ কোনো কষ্ট নাই একেপাকতে যায় অসমীয়াটোতো আমি বাৰে বাৰে আমি কলমটো এৰো নহয় আমি আখৰ লেখালৈকে আমি লগে ডট চিন দিব নোৱাৰো আমি লগে লগে এটাত আমি এই 3টা আঙুলি উঠাবই লাগিব সেইকাৰণে টান পায় আৰু তাতে আমাৰ অসমীয়া ভাষাৰ সংযুক্ত বৰ্ণ ইমানেই বেছি 400ৰো অধিক শিকাওঁতে বহুত সময় লাগে কিন্তু ৰোমান লিপি আকৌ 26টাহে তাতে স্বৰবৰ্ণও আছে তাতে ভাৱেলো আছে কনচনেণ্টটো আছে কিন্তু অসমীয়াত অফলা যুক্তাক্ষৰ গোটেই আজিলৈকে বৃদ্ধ অৱস্থালৈকে নহয় গতিকে সেইখিনি শিকাওঁতে সেই বিদ্যালয়ত কেনেকে শিকায় শিকাবতো লাগিবই প্ৰথম কথা হ'ল মাকগৰাকী প্ৰথম শিক্ষয়িত্ৰী তাৰপাছত বিদ্যালয় আৰু মই কওঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকে যদি অকণমান গুৰুত্ব দিয়ে মাতৃভাষা শিক্ষণত বিশেষকৈ অসমীয়া ভাষা শিক্ষণত অসমীয়া ভাষাৰ কেতিয়াও আচলতে হেৰি নহয় কেতিয়াও আগলৈ আমি নেতিবাচক দৃষ্টিয়ে নাচাওঁৱে দ্বিতীয়তে হ'ল ঘৰখনৰ পাছত বিদ্যালয় আৰু চৰকাৰে প্ৰথম কথা হ'ল চৰকাৰ যদি প্ৰশাসনে যদি বাধ্যতামূলক কৰি দিয়ে যে অসমীয়া ভাষা প্ৰত্যেক বিদ্যালয়ে শুদ্ধকৈ শিকাব লাগিব যদিহে তাৰ যদি পৰ্যবেক্ষণ কৰিবলৈ আহে যে বিদ্যালয়ৰ বিদ্যাৰ্থীসকলে ক'ব পাৰিছেনে নাই শুদ্ধ উচ্চাৰণ কৰিছেনে নাই শুদ্ধকৈ লিখিছেনে নাই আগতে যে আমাৰ বিদ্যালয়বিলাকলৈ যে এজন পৰ্যবেক্ষক যায় আমি তেখেত আহিলে যে আমাক যে কয় এবাৰ যে সৰু এটা হেৰি আছে ন সাধু নহয় সঁচা কথা যে ফুট কৰি দিলে লগে লগে ক'লে এইবোৰ সৰিয়হ গুটি আকৌ ছবিবোৰ যে আঁকি দিছিল তেনেকুৱাতো ঘটনা ঘটে গতিকে প্ৰথম কথা হ'ল যি হলো আমাৰ বিদ্যালয়ৰ যিটো পৰিচালনা আমাৰ আছে যোৰহাটতে হওক প্ৰত্যেকতে ভাগ কৰি দিছে নহয় উচ্চস্তৰীয় এটা পৰ্যবেক্ষণ কমিটিয়ে যদি সেই বিদ্যালয়বোৰ চাই যদি অলপ গুৰুত্ব দিয়ে যে শুদ্ধ উচ্চাৰণ শুদ্ধ লেখন শুদ্ধ কথন তেনেহলে অসমীয়া ভাষাটোৰ কেতিয়াও নেহেৰাই মই অসমীয়া ভাষাৰ 34 বছৰে পঢ়ালো বিভিন্ন মহাবিদ্যালয়ত বিশেষকৈ লখিমপুৰ বাণিজ্য মহাবিদ্যালয় কমাৰগাঁও মহাবিদ্যালয় বা ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় আৰু শেহতীয়াকৈ জগন্নাথ বৰুৱা এতিয়া বিশ্ববিদ্যালয় কিন্তু মই দেখিছো কিবা এটা কবলৈ গলে শুদ্ধ আমি পাঠ শিকাব নোৱাৰিলোৱে নেকি উদাহৰণ কেতেকী আৰু কৈকেই মাত্ৰা দিহে একাৰ ঐকাৰ লিখে তাৰ বাবে তুমি কাক দোষাৰোপ কৰিবা মই এইকাৰণে প্ৰথম অফলা কফলা উচ্চাৰণ কৰিবলৈ দিওঁ তাৰ বাবে বহুতে মোক ভালো পায় বেয়াও পায় আৰু এই ক্ষেত্ৰত বহু ক্ষেত্ৰত কৈ আছো যে অসমীয়া ভাষাটো আমি বাৰে বাৰে এটা কথা কৈ আছো সদে
আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহ দুৱাৰ হ'ল মাতৃভাষা। এইটো বেজবৰুৱাৰ মতামত, লক্ষ্মীনাথ বেজবৰুৱা। কিন্তু মন্দিৰটো কোনটো আকৌ? মংগল মন্দিৰটো কোনটো? আমি যাক কলো মাতৃভাষা বুলি, মংগল মন্দিৰটো হ'ল নিজৰ মন। গতিকে মই যদি শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰো, শুদ্ধকৈ লিখিব পাৰো, শুদ্ধকৈ ভাৱ বিনিময় কৰো সামাজিক ক্ষেত্ৰত, তেতিয়াহে ভাষাটোৱে পাব আচল স্বীকৃতি। মই ভাবো যে ধ্ৰুপদী ভাষা স্বীকৃতিটো এই যে কলো উচ্চ মান বিশিষ্ট, যিটো আচলতে অজুমা আচলতে আমি কৈ আছো কেতিয়াবা কোনোবাই 200 বছৰ, কোনোবাই 400 বছৰ। মোৰ যি অধ্যয়নৰ যিটো পৰিসীমা, সেইমতে যদি মই পঢ়ো, আচলতে ই একেবাৰে মহাকাব্যও চুৱেগৈ। কিয়নো মহাকাব্য দুখনে আমাক কি কয়? ৰামায়ণে কি দিয়ে যে বশিষ্ঠ মুনিৰ আশ্ৰম আমাৰ ইয়াতে, বশিষ্ঠ মুনিৰ আশ্ৰমখন গুৱাহাটী বুলি কয়, কিন্তু দপকা অঞ্চলতে আছিল বুলি আচলতে আমি জয়ন্তী পাতত পাওঁ। গতিকে বশিষ্ঠ মুনি হল ত্ৰেতাৰ যুগৰ, আনফালে দ্বাপৰ যুগত দেখোন কৃষ্ণই দেখোন ৰূপিণী গ্ৰহণ কৰি নিলেহি। তেনেকৈ দেখোন আমাৰ অনিৰুদ্ধ দেখোন উশাক আনি পেলাই দেখোন ইয়াত বন্দীও হলহি। তেনেহলে সেই সময়ত যদি কাহিনী আমাৰ আছে, তেনেহলে আমি কেনেকে কম যে অসমীয়া ভাষাটো সৌসিদিনাৰ? খালি প্ৰাগজ্যোতিষ কামৰূপ অসম ভিন্ন ভিন্ন নামেৰে বুজোৱা সেই ভাষাটোৱে এক মানে ঐতিহ্য লৈ, এটা ঐতিহ্যশালী নিজৰ মানে গুৰুত্ব লৈহে আজি ধ্ৰুপদী মানে মাত্ৰা লাভ কৰিছে, আৰু যাৰ বাবে আমি গৌৰৱ কৰিবলগীয়া বিষয়। হয়, মানে যথেষ্ট পুৰণি আমাৰ অসমীয়া ভাষা। মহাভাৰত মহাকাব্যৰ পৰা ইয়াৰ ইতিহাস আছে। আৰু কলি বিশেষকৈ এতিয়া বহুতে নগাজৰি খনিকৰকাৰ কথা কৈ আছে, কিন্তু দৈয়াং ধনশিৰি উপত্যকা তুমি নিশ্চয় গম পোৱা, যে ডিমাপুৰৰ পৰা একেবাৰে হেৰিলৈকে দেই, আমাৰ যদি কওঁ তেজপুৰলৈকে, গোটেই বিস্তৃত এলেকাটো দৈয়াং ধনশিৰি উপত্যকা বুলি কোৱা হয়। তাত যিখিনি খনন কাৰ্যযোগে বস্তু উদ্ধাৰ হৈছে, সেই গোটেইখিনি ডিমাপুৰৰ পৰা যদি আমি চাওঁ, কাছমাৰীৰ ভাস্কৰ্য, দেওপানীৰ ভাস্কৰ্য, শিলালিপি, আৰু তাতকৈ ডাঙৰ কথা হ'ল কি 1995 চনত যিখন ফলি উদ্ধাৰ হ'ল বৰপথাৰৰ দুবৰাণী গাঁৱত, সেইখন ফলিয়েতো আমাক খ্ৰীষ্টপূৰ্বলে ভাষাটোৰ মূল লৈ গ'ল। তাৰ আখৰৰ গড়, তাৰমানে লিপি সংস্কৃত, কি তাৰ মাজতে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ দিশ ওলাল, সেইখিনি আখৰৰ গড়হে গুপ্তলিপি বা কুষাণ লিপিকো নেওচি একেবাৰে ব্ৰাহ্মী লিপি পালেগৈ। গতিকে আমি চোৱাচোন, ব্ৰাহ্মী লিপি মানে খ্ৰীষ্টপূৰ্ব 5ম শতিকা আনুমানিক। তাৰ পৰা আহি আকৌ নগাজৰি খনিকৰ গাঁও ক'ত ওলালে জানানে? সেইখন ওলালে সৰু পথাৰত, লুডুৰাম শইকীয়াৰ বাৰীত খান্দোতে পলিখন ওলাল। সেই পলিখন এতিয়া এটা ৰেপ্লিকা আছে DR কলেজত, বাকীখিনি আছে যাদুঘৰ গুৱাহাটীত। সেইখিনি 5ম শতিকাৰ। তেনেকৈ উমাচল লিপি আছে নীলাচল পাহাৰত, সেই পলিৰ আখৰৰ গড়। তাৰপাছত আহিলে আমাৰ ঘাইকৈ আহিলে মুদ্ৰা মোহৰ ফলি কাৰ? ভাস্কৰ বৰ্মাৰ। হিউৱেন চাঙৰ মন্তব্য, দেয়াৰ লেংগুৱেজ ডিফাৰ এ লিটল ফ্ৰম ডেট অফ মিড ইণ্ডিয়া। তাৰপৰা তুমি আহা কা তৰুবৰ পঞ্চবিদাল চঞ্চল চি এ পৈথুকাল চৰ্যাপদ, আমাৰ কামৰূপৰ সিদ্ধ পুৰুষ। কামৰূপৰ নেপালৰ সুসম্পৰ্ক আছিল, কিন্তু সেইমতে নেপাললৈ আমাৰ কামৰূপৰ আমাৰ সেইসকল ব্যক্তি গ'ল, সিদ্ধ পুৰুষ গ'ল, কিন্তু তাত থাকিলে আমাৰ নেপালৰ ৰাজ দৰবাৰ যিটো গ্ৰন্থাগাৰ, তাত থাকিল। আমাৰ অসমৰ কোনো নগ'ল আকৌ, আমাৰ দুৰ্ভাগ্য। গ'ল হৰপ্ৰসাদ শাস্ত্ৰী। তেওঁ গৈ কি কলে দেখি পেলাই তেওঁ তাক সংকলিত কৰিলে, নাম দিলে 1000 বছৰের পুৰাণো বাংলা ভাষাই বৌদ্ধ গানো দুহা। সেইখিনি বাংলাৰ হৈ গ'ল, কিন্তু সেইখিনি আচলতে অসমীয়া কামৰূপী ভাষাৰহে আচলতে বুলি মই ক'ব খোজো। আৰু যদি খুব বৃহত্তৰ অসমৰ, বৃহত্তৰ কামৰূপৰ সকলো আচলতে আদি ৰূপ। আৰু চৰ্যাপদৰ আজি পঢ়ো কা তৰুবৰত, মানে তোমাৰ মোৰ শৰীৰটো এজোপা বৃক্ষ, যাৰ ডাল 5টা। তোমাৰ যদি মন চঞ্চল হয়, কালে সংহাৰ কৰিবই। ইমান সুন্দৰ, আৰু এতিয়াও বুজিব পৰা মানে সেই পংক্তি একেৰা শংকৰদেৱৰ যি আচলতে বৰগীত, তাৰ লগত আমি চৰ্যাপদো সুৰ দি গাব পাৰো। গতিকে আমাৰ যিসকল আমাৰ আগৰ যিখন আমাৰ প্ৰজন্ম যিখিনি কাম কৰি থৈ গ'ল, তাৰ পাছত আহিলে ৰামায়ণ। তামিল ৰামায়ণখন প্ৰথম হয়, কম্বনে প্ৰথম ভাৰতীয় পৰম্পৰাত প্ৰথম ৰামায়ণ, বাল্মীকি ৰামায়ণখন সংস্কৃতৰ পৰা অনুবাদ হৈছে তামিল ভাষালৈ। আৰু তামিল ভাষাই আকৌ প্ৰথম হেৰিও পালে নহয়, ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে 2004 চনত। তাৰ পাছতে কিন্তু সংস্কৃতে পাইছে আকৌ, সংস্কৃত দ্বিতীয়। কম্বন ৰামায়ণৰ অনুবাদৰ পিছত 14শ শতিকাত আমাৰ মাধৱ কন্দলীয়ে সেইখন অসমীয়ালৈ ভাঙনি কৰিলে। অসমীয়া মানে সেই সময়ৰ ভাষালৈ অনুবাদ কৰিলে, কামৰূপী ভাষাই কোৱা, আমি অসমীয়া বুলি ক'ব নোৱাৰো, মানে আমাৰ স্থানীয় ভাষালৈ কৰিলে। তাৰ লগতে আৰু এটা কথা কৈ থওঁ, জনজাতীয় ভাষাৰ কথা আমি এৰিলে নহব। এই যে ইয়াত মই লিখিছো, মই কিতাপখন লগত ৰাখিয়ে থওঁ, যিখন কাৰ্বি ভাষা সাহিত্যৰ অধ্যয়ন, ইয়াত এটা অধ্যায় আছে, লিখচাও লামাং খামতি ভাষাৰ ৰামায়ণ, আৰু আনটো হ'ল চাবিন আলুন কাৰ্বি ভাষাৰ ৰামায়ণ। এইখিনি সেই সময়ৰ যিটো সৃষ্টি,
বহুতে কয় ত্ৰয়োদশ শতিকা ৰিক্সাও লামাং। গতিকে সেই পৰম্পৰা জনগোষ্ঠীয় ভাষাৰ মৌখিক সাহিত্যৰ যোগেদিও আমি অসমীয়া ভাষাটোৰ অসমৰ ভাষাটোৰ যিটো স্বকীয়তা নুই কৰিব নোৱাৰো। তাৰ পৰা আহিলে শংকৰদেৱ মাধৱদেৱ আমি নুই কৰিব নোৱাৰো, ভট্টদেৱৰ গদ্য, তাৰপিছত ব্যৱহাৰিক পুথিৰ গদ্য। তাৰ পৰা যদি আহো ব্ৰিটিছে আমাক শাসন কৰিলেহি, আমাৰ বোলে দেও দুটা নিয়াৰছে আহি গৈ মান ভগাবলৈ আহি পেলাই নিজে বহি ললে সি নহয় জানো। লগে লগে আহিল অসমীয়া ভাষাৰ সংকট 1836 চন, ভাষাটো গ'ল, বাংলা আহিলে 73 চন, আকৌ ভাষাটো দুজবাগৰ কৰি কোনোমতে আনিলে। আমি সেইকাৰণে 36 বছৰ কালে পিছুৱাই গলো। সেইটোৱে আমাৰ মানে বিপৰ্যয় মানে মাজে মাজে হৈছে, আমাৰ শ্বহীদো হ'ব লগা হৈছে। ইমান সমৃদ্ধ হল ন, লক্ষ্মীনাথ এই যে আনন্দৰাম ঢেকিয়াল, গণগুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, আৰু আমাৰ এই যে কলো আমাৰ ৰত্ন, তাৰ ভিতৰত বেজবৰুৱা, তাৰ লগত বাণীকান্ত কাকতি, বিভিন্ন ব্যাকৰণবিদ, তাৰ লগে লগে এতিয়াৰ যিটো আমাৰ সন্মান পাইছো, সেই সন্মানৰ পাছত খালি মোৰ কবলগীয়া সংকট তোমাৰ ভয়টোৱে মোৰ ভয়। আজিৰ প্ৰজন্মই সেইখিনি সমানে নিবনে নিনিয়ে। আজিৰ আইমুখৰ ভাষাটো, অসমীয়া ভাষাটো একেদৰে আমি অনুজসকলক শিকাব পাৰিম নে, বা তেওঁলোকে এই কথাখিনি সমানে আগবঢ়াই নি অসমীয়া ভাষাক মানে উচ্চ স্থানত ৰাখিবলৈ তেওঁলোক আগবাঢ়িব নাভাবে। অৱশ্যে ভাষা বুৱতী নৈ, ভাষা নমৰে, কিন্তু আমাৰ বিপৰ্যয় সংকট আমি পাৰ কৰি আহিছো অসমীয়া ভাষাৰ ক্ষেত্ৰত বহুত। তাৰ কাৰণে আমাৰ বহুত শ্বহীদো হৈছে মানে ভাষাটোক জীয়াই ৰাখিবলৈ। 60 ভাষা সেইটোকে সংকটৰ মুখামুখি হৈছে। আমাৰ অতীততো দেখা নাই আমাৰ এইবিলাক ভাষা মানে বেংগলী ভাষাৰ লগত সংঘৰ্ষ হৈছে, আকৌ অসমীয়া ভাষা যি উঠিছে, আকৌ আন্দোলনত শ্বহীদ হৈছে, তাৰপিছত অসমীয়া ভাষা আকৌ যি উঠিছে। আৰু অসমীয়া ভাষা যথেষ্ট চহকী মোৰ মতে, কাৰণ আমাৰ বহুত চহকী। আমাৰ ভাষা সাহিত্যত যিখিনি মানে সাহিত্য চৰ্চা হৈছে, সেই সাহিত্যখিনি উচ্চমানৰ সাহিত্যৰ লগত বিভিন্ন ৰাজ্যৰ বিভিন্ন দেশৰ সাহিত্যৰ লগত ফেৰ মাৰিব পৰা বিধৰ। গতিকে সেইখিনিও নিশ্চয় সেইখিনি আমাক জীয়াই ৰাখিব, সেইখিনি সাহিত্যই জীয়াই ৰাখিব। আৰু শংকৰদেৱে যিখিনি কৰি থৈ গ'ল সাহিত্যত, শংকৰদেৱ অসমত জন্ম নহল যদি আনত জন্ম হলহেঁতেন, যদি বিদেশত হলহেঁতেন, শংকৰদেৱ বহুত উচ্চত থাকিলেহেঁতেন। শংকৰদেৱক আচলতে উদ্ধাৰ কৰি অনানো কেইবছৰ হৈছে। সেইটোৱে, শংকৰদেৱ বহুত সঁচাকৈ অসমত জন্ম নোহোৱা হলে থাকিলে নহব। শংকৰদেৱক উলিয়াই আনিলে এতিয়া, কিন্তু শংকৰী সাহিত্য অধ্যয়ন হৈছে, চৰ্চা হৈছে। শংকৰদেৱৰ লগতে মাধৱদেৱৰো সমানে চৰ্চা মানে, কাৰণ শংকৰদেৱ অকল ধৰ্মগুৰু নহয়, শংকৰদেৱ সাহিত্য সংস্কৃতিৰ সাধক, সৃষ্টিকৰ্তা, ভাষা সাহিত্যৰ তেওঁ সাধক। সেই হিচাপে তেওঁ কিমানখিনি সেইখিনিৰ পৰা কৰি আহিছে। গতিকে এতিয়া আমি মানে সেই এইটো আহ্বান কৰিব পাৰো যে আমাৰ অসমীয়া মানে চবেই যেন কবলৈ লয়। এটা কথা কওঁ, কিন্তু চৰকাৰী ভাৱে কওঁ যে যিবিলাক আমাৰ আচলতে জাননী দিয়ে, সেইখিনি চৰকাৰী ফালৰ পৰা কিন্তু অসমীয়া কৰিব লাগিব। আমি যিবিলাক এখন আবেদন পত্ৰ লিখো, সেইখনো অসমীয়াত কৰিব লাগিব। এতিয়া কথা হ'ল, সাক্ষাৎকাৰতো বাধ্যতা কৰি দিয়ে অসমীয়াৰ বদলি ইংৰাজী কবলৈ। সেইটো হ'ব নোৱাৰিব। তেওঁ যিখিনি কথা কব, তেওঁ বিষয় হ'ব পাৰে, যদি অসমীয়া বিষয়ৰ হয়, তেওঁৰ সম্পূৰ্ণ মৌখিক সাক্ষাৎকাৰ অসমীয়া, শুদ্ধ অসমীয়াত। এইটোও চাব তেওঁ বিশুদ্ধ অসমীয়া কব পাৰে নে নোৱাৰে, কিমানটা শব্দ বাংলা কলে, কিমানটা ইংৰাজী কলে, সেইটো চাব। যেনেকে ভাত বনাই, চুলি বনাই, হয় নে? আজিকালি চুলি বনাই নহয়, কাটি দিয়ে নহয়, চুলি কটাই নহয়, কাটে, তাৰমানে নাপিত হয়। লগে লগে ৰুটি বনাই, ঘৰ বনাই, আলি বনাই। গতিকে মে বনাতি হো, গোটেইবোৰতো হিন্দীৰ পৰা আহি গল। গতিকে আকৌ বাকীবোৰ মই তোমালৈ ৰখিম দেই, ৰখিবি দেই। এতিয়া কোন ৰখিবা? গৰু ছাগলী ৰখিবা নে তোমাৰ বান্ধৱীলে ৰখিবা? ৰখ ধাতুটো ৰখিবি নে সেই গৰু ম'হ ৰখাৰ পৰা মানুহলে ৰখে। বা মই গৰালি যাম, গৰালিলৈ নহয়, গৰালি যাম, মই যোৰহাট যাম, গোলাঘাট যাম, সেইটো আহিলে ঐ ঘৰত যাম, ত ক'ত হবলে ঘৰলৈ কৈ ঘৰত যাম মই এতিয়া। গতিকে লৈ বিভক্তি নাই, ত হ'ল সপ্তমী ত। ইফালে আকৌ মই শংকৰদেৱৰ ওপৰত বক্তৃতা দিম দেই, ওপৰত আকৌ অন প্ৰিপজিচন ইংলিছ, অন প্ৰিপজিচন জাপ মাৰি ওপৰত উঠিব। তেতিয়া মই শংকৰদেৱ যদি জীয়াই থাকিলেহেঁতেন, শংকৰদেৱৰ কান্ধতে উঠি পেলাই শংকৰদেৱৰ বিষয়ে লিখ। কিন্তু এনেকৈ শংকৰদেৱৰ ওপৰত নিলিখিবা, শংকৰদেৱৰ বিষয়ে কবা দেই কোনটো। তেনেকৈ মই বিদ্যাৰ্থীসকলক দুই একে ভুল কৰিলে কৈ দিওঁ, আৰু সেইটো খুব ভাল পায়। আৰু তেনেকৈ পৰাপক্ষত মই নিজে কিন্তু এককভাৱে কৰিছো, আৰু সামূহিকভাৱেও আমি
সেৱা কৰিছো মই ভাবো মই অৱসৰটো এটা মাত্ৰ সংখ্যা 60টো এটা সংখ্যা মাত্ৰ আৰু 60টোক মই ভাবো 30 আৰু তাৰ বাবে মই এতিয়া সময়হে পাম অসমীয়া ভাষাৰ কাৰণে অসমীয়া জনগোষ্ঠীয় ভাষাৰ কাৰণে কাম কৰিবলৈ মই ভাবো বেছি সময় পাম আৰু সেৱা কৰি যাম খালি মই এটা অনুৰোধ যে চৰকাৰী ভাৱে প্ৰশাসনীয় ভাৱে বা মহাবিদ্যালয় বিদ্যালয় যিবোৰ জাননী দিয়ে সেই জাননীবোৰ পৰাপক্ষত অসমীয়া কৰিবলৈ যাতে তেওঁলোকে প্ৰয়াস কৰে আৰু তেওঁলোকে মানে উচ্চ পৰ্যায়ত হলেহে আমি সকলোৱে কৰিবলৈ আমি সাহ পাম আৰু তেতিয়াহে অসমীয়া ভাষাটোৱে যিটো কালিকা সেই কালিকা ৰক্ষা কৰিব তেতিয়াহে আমি ধ্ৰুপদী ভাষা বুলি আমি গৌৰৱ কৰিম আৰু কম ধ্ৰুপদী ভাষা মানে মৃত ভাষা নহয় ধ্ৰুপদী ভাষা মানে এটা উচ্চ শাস্ত্ৰসন্মত শাস্ত্ৰীয় এটা এনেকুৱা ভাষা যিটো ভাষা বুৱতী নৈৰ দৰে বৈ আহিছে কিন্তু তাত আমি জাজি পৰিবলৈ নিদিওঁ জাজি যাতে ঢাকি নিদিওঁ আৰু এতিয়া চোৱা আমি বৰগীত এটা যেতিয়া কওঁ শাস্ত্ৰীয় সংগীত বৰগীতৰ জানো মৃত্যু আছে শংকৰদেৱৰ বৰগীত চৰ্চা হৈয়ে আছে সিদিনা গৈছিলো মোনাৰলে কেৰালা তাততো 200 টকা 300 টকা দি তাত কথাকলি নৃত্যক আমাক চাবলৈ বাধ্য কৰাইছে কিন্তু আমি ইমান ধুনীয়া তাত সমৰ সজ্জাক তো কলাৰীটোতো তাত সমৰ সজ্জাক লৈ তেওঁলোকৰ অতীতক দেখুৱাইছে অসমতো তেনেকুৱা ঠাইয়ে নাই তুমি কোৱাচোন অঞ্জুমা অসমত ক'ত এটা সৰু সৰু যে আমি ক'ব পাৰো ঘৰ আছে সৰু সৰু এটা মানে ধৰা বিশেষ প্ৰেক্ষাগৃহ আছে য'ত আমি অসমৰ যিবিলাক শাস্ত্ৰীয় নৃত্য ধৰা বৰগীত পৰিবেশন এটা কথা কলি বাদলি আমাৰ যদি হয় আমাৰ এটা যদি সত্ৰীয়া নৃত্য পৰিবেশন হয় আমাৰ অকমান যদি অংকীয়া ভাওনা অকমান যদি ঝুমুৰাকণকে দেখুৱালোহেঁতেন বিদেশীসকল যিসকল টুৰিষ্ট আহে আমি টুৰিষ্ট বুলি কওঁ ন বোলে এসকল টুৰিষ্ট যিসকল বিদেশী আচলতে পৰিভ্ৰমণকাৰী আহে তেওঁলোকে নিশ্চয় টকা 100 দি চাব মাজুলীতে কৰিব পাৰে ন চাব মাজুলী বাদ দি সকলোতে পাৰে সকলো জিলাৰ যিটো আছে পৰ্যটন উদ্যোগ আছে তেওঁলোকে পাৰে যিবিলাক আমাৰ টুৰিষ্ট আমি কওঁ টুৰিষ্ট অফিচ ন টুৰিষ্ট লজ কওঁ ন সেইটো হ'ল পৰ্যটন যিটো আমাৰ থকা কুটিৰ তাতে যদি আমি এটা 100 জনীয়া এটা কোঠা কৰি লওঁ একেবাৰে এটা মুকলি মঞ্চ তাত যদি আমি কেনেবাকৈ আমি সেই গীত সেই নৃত্য পৰিবেশন কৰাও মই ভাবো বাহিৰৰ আমাৰ ভাৰতীয় আন ফুলৰ আন ৰাজ্যৰ পৰা আহি চাবহি আৰু লগে লগে এছাম নিবনুৱা শিল্পীয়ে কিন্তু জীৱন জীৱিকা কৰিব পাৰে জীৱন জীৱিকাৰ দিব পাৰে মই এইটো অনুৰোধ জনাইছো সম্পূৰ্ণ মতামতৰ জৰিয়তে মোৰ মত সেইটো যে অসমৰ ওজাপালি যেনেকৈ নামনি অসমৰ ওজাপালি উজনি অসমৰ যিখিনি আছে লগতে এইখিনিতে বাগৰুম্বা এইখিনিতে মিচিঙৰ এটা নাচ বা এটা ঐনিতম পৰিবেশন অসমৰ বিহু নাচ জেং বিহু লগতে এখন ঝুমুৰা মানে অকণমান 20 মিনিটৰ এটা ঝুমুৰা বা এটা অংকিনতৰ এটা অভিনয় সেইখিনি যদি বা ৰাসক্ৰিয়াৰ এটা অভিনয় শিশুলীলাৰ তেতিয়াহ'লে আমি এঘণ্টীয়া এটা অনুষ্ঠান কৰি আমি বহুতক আমি ইয়াত নিয়োগ কৰিব পাৰো যিটো আচলতে অৰ্কিড যিটো আমি কওঁ বাগিচাত কিন্তু কৰিছে ময়ো দেখিছো সেইটো দেখি মই ভাবিছো এই গোটেই অসমত কিয় কৰিব নোৱাৰো মই লগতে আমাৰ অসমৰ যি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাদেৱ তেওঁকো এইটো আহ্বান জনাইছো আৰু লগতে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱেও এই কামটো নিশ্চয় গুৰুত্ব দিব যে আমাৰ পৰ্যটন উদ্যোগক যদি আমি এটা পেচালৈ নিবলৈ হয় তেনেহলে আমি আমাৰ যিসকল শিল্পী তেওঁলোককো আমি এইদৰে আগবঢ়াই দিব লাগিব আৰু যিগৰাকী ঘোষিকাই এইখিনি কথা কব তেওঁৰ লগে লগে শুদ্ধ অসমীয়াত আৰু লগে লগে তাৰ অনুবাদ হিন্দী হ'ব লাগিব আৰু ইংৰাজী হ'ব লাগিব গতিকে আৰু এটা কথা এইদৰে হলে আমাৰ গোটেই সাংস্কৃতিক উদ্যোগ এটা বিপ্লৱ হ'ব আমাৰ ভাষাৰ লগতে আমাৰ সংস্কৃতিও বিশ্বব্যাপী হৈছে কিন্তু অধিক বিশ্বব্যাপী ল'ব যিটো সপোন আছিল আমাৰ শংকৰদেৱৰ যিটো শংকৰ আছিল আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা যিটো সপোন আমাৰ কালি আমাৰ হেৰি হৈ যোৱা আমাৰ কোচবিহাৰ ভূপেন হাজৰিকাৰ গতিকে সেই সপোনটো সাকাৰ কৰিব লাগিব আমাৰ অসমীয়া আমাৰ প্ৰজন্মই আমাৰ অনুজসকলে আমাৰ অসম চৰকাৰে আৰু ভাৰত চৰকাৰে মোৰ এইটো আশাবাদী আৰু এটা কথা এইখিনিতে কৈ থওঁ যে সাংস্কৃতিক বিপ্লৱ নহলে কিন্তু আমি আগবাঢ়িব নোৱাৰো সাংস্কৃতিক জাগৰণ নহলেও আমি অসমীয়া হৈ নাথাকো কিন্তু আমিতো এতিয়া মিহলি হলোৱে বিশেষকৈ এতিয়া যদি অসমীয়া বুলি কওঁ অকল ভাষাতে নহয় ন বিয়া এখন চোৱাচোন তুমি অঞ্জুমা বিয়াত মেহেন্দি লগোৱা বুলি এটা অনুষ্ঠান নহয় নে সেইবিলাক চব মিক্স হৈ গ'ল সকলো সলনি হৈ গ'ল অসমীয়াৰ আচলতে আমি কওঁ আজি জোৰোণ গধূলিলে কি আমি কোলাবুৰী কি চিনি নাপাওঁ আমি কোলাবুৰী কোলাখন লোৱা দয়ন দিয়া আৰু বিয়াৰ যিটো মাংগলিক অনুষ্ঠান সকলো হেৰাই গ'ল যিখিনি আছে জীৱনৰ বাটত উপন্যাসত গতিকে মই ভাবো অসমীয়া ভাষাৰ ধ্ৰুপদী পোৱাৰ লগে লগে মাত্ৰা পোৱাৰ লগে লগে অসমীয়া সাহিত্যৰ মাত্ৰা পোৱাৰ লগে লগে সংস্কৃতিও একেদৰে সমান্তৰালভাৱে ধ্ৰুপদী মাত্ৰা পালে কিন্তু তাক বৰ্তাই ৰখাটোহে মই ভাবো আমাৰ অসমবাসীৰ অসমীয়াবাসীৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ
মূল কৰ্তব্য হয়, আৰু দায়িত্ব। জ্যোতিৰেখা তুমি মানে বহুত ধুনীয়া ধুনীয়া কথা কৈছা সঁচাকে এইটো তুমি পৰ্যটন উদ্যোগৰ কাৰণেও হয়। যিখিনি অনুৰোধ কৰিছা সেইখিনি বহুত যদি ভাবি চাই তেওঁলোকে হয়। শুনে তো বহুত উন্নতি মানে পৰ্যটন উদ্যোগৰ হ'ব আমি বহুত বহুত ৰাজহ সংগ্ৰহ কৰিব পাৰিম বহুত ৰাজহ আহিব। আৰু বহুত বিশেষ ৰাজহ আহিব অসমৰ চাহ অ অসমৰ চাহটো কিমান ধুনীয়া, কিন্তু যদিহে মুনাৰত যদি কেৰালাত যদি চাহক মানে সৰু সৰু কিছুমান উদ্যোগ কৰি তাত যদি চাহ কেনেকৈ তৈয়াৰ কৰে, কেনেকৈ চাহপাত তৈয়াৰ কৰে, একেবাৰে পাত সুমুৱাই দিয়াৰ পৰা গোটেই মানে চাহ হৈ যোৱালৈকে, চাহকাপ খোৱালৈকে, তাৰপিছত আপুনি চাহ পেকেট কিনিবলৈ বাধ্য, চাহৰ টোপলাটো আপুনি কিনি আনিব লাগিব। ইমানখিনি কৰাৰ কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ কিন্তু সৰু সৰু বাগিচাই সেইটো উদ্যোগ লৈছে। অসমততো ক্ষুদ্ৰ উদ্যোগ চাহ বাগিচা দেখোন শেষেই হ'ল। গতিকে চাহক লৈতো আমি এখনো অসমত কৰা নাই মোৰ দেখাত, মোৰ দৃষ্টিভংগীত। গতিকে অসমৰ যি ঘাই উদ্যোগ পৰ্যটন, তাততো চাহ শিল্পই সমানে কৰি আছে। চাহ শিল্পক লৈ যদি আমি তেনেকুৱা সৰু সৰু যদি কিছুমান আমি ফেক্টৰীয়ে কৈছো উদ্যোগকে কৰি লওঁ, যদি চাহপাত সোমোৱাই দিলো, ইফালে বোলে চাহ আমি চুই চালো, সুবাস ললো, লগে লগে বোলে একাপ চাহ খাওক, অসমৰ চাহ, তামোলবাৰীৰ চাহ খাই সকলোৱে কয় বাহ বাহ বাহ, যোৰহাটৰ চাহ, এখন আমি বটঙাৰ চাহ খাই সকলোৱে কৰে বাহ বাহ বাহ। কাৰণ এতিয়া চাহ বাগান চাবলৈ আমাৰ টুৰিষ্ট যায় অসমত সেইটোৱে যেতিয়া চাহ আহে বাগিচা। কিন্তু এইদৰে কৰিলে চাহপাতৰ সৰু সৰু পেক যদি আমি টোপোলা কৰো, সেই টোপোলা খিনি কিনি লৈ গ'ল 100 টকা 50 টকা, লগে লগে ধুনীয়াকে একাপ ইলাচি চাহ খালে, তাত নেমু দিয়া চাহ খালে, সেইটো আমি অসমে কৰাই নাই। গতিকে পৰ্যটন উদ্যোগক যদি আমি কৰো, তেনেহলে অকল ভাষাই কিন্তু জীয়াই নাৰাখে, আৰু ভাষাৰ লগে লগে কিন্তু আমাক এই উদ্যোগ বিলাকৰ যিটো জাগৰণ হব লাগিব নতুন দৃষ্টিভংগীৰে, সেইটোহে জীয়াই ৰাখিব। আৰু দ্বিতীয়তে এটা কথা কৈ থওঁ, অনুবাদ। আমাৰ যিসকল এতিয়া ধৰিলো তোমাৰ ল'ৰাজন এজন ভাল এজন ধৰা যিখিনি কাম কৰি দিছে মতামত তেওঁ নেপথ্যত আছে, তেওঁ এগৰাকী ভাল ট্ৰান্সলেটৰ, অনুবাদক। তেওঁ লগে লগে এটা যেতিয়া তেওঁ অডিঅ' ভিডিঅ' কৰিব, লগে লগে তেওঁ অনুবাদ কৰি গ'ল হিন্দী আৰু ইংৰাজীত। আজিকালি সকলোৱে গুগলে কৰিলে, কিন্তু গুগলে আমাক কিন্তু নিয়ন্ত্ৰণ কৰিব নালাগে, আমি গুগলক নিয়ন্ত্ৰণ কৰি আমি কাম কৰি যাব লাগিব। সেইকাৰণে ভাবো শংকৰদেৱৰ সাহিত্যৰ অনুবাদ হৈছে, মাধৱদেৱৰো কিয়দংশ হৈছে, কিন্তু যদি সকলো সাহিত্যৰে অনুবাদ হয়, মানৱ কন্দলী ৰামায়ণৰ পৰা যদি সকলো, প্ৰথমখন গ্ৰন্থ কিন্তু প্ৰহ্লাদ চৰিত্ৰ লিখিত বুলি কয় সকলোৱে, চৰ্যাপদক আঁতৰাই পেলাই, যে প্ৰথমখন গ্ৰন্থ হেমপ্ৰস্তুতি প্ৰহ্লাদ চৰিত্ৰ, প্ৰহ্লাদ নহয়। তেনেহলে তাৰ পৰা যদি আমি অনুবাদ কৰি কৰি যদি তোমাৰ মোৰ কথাবোৰ যদি অনুবাদ হৈ যায়, আজিকালি মোৰ এটা বেয়া লাগে জানানে হিৰঞ্জুমা, হিন্দী ভাষাত যেতিয়া মোৰ এজনী বান্ধৱীয়ে কথা কৈ যায়, মোবাইলটো খুলি লগে লগে কৈ গ'ল হিন্দীত, এনেকে মই খুলিলে লগে লগে কলে যে ভাৰত চৰকাৰে একেলগে এতিয়ালৈকে ধৰা 11টা ভাষা ধ্ৰুপদী ভাষা স্বীকৃতি দিলে। মই কৈ গলো ভাৰত চৰকাৰে 2004 চনত কিছুমান বিশেষ ভাষাক ধ্ৰুপদী বুলি চিহ্নিত কৰাৰ বাবে কৰা অনুৰোধ পৰীক্ষা কৰিবলৈ কমিটি এখন গঠন কৰিলে, আৰু এতিয়ালৈকে 11টা ভাষা কৰিলে। মই মুখেৰে কৈ গলো মোবাইলত, লগে লগে কিন্তু গুগলে অনুবাদ কৰি পেলালে, বাংলাটো হৈ গ'ল, বাকী সকলো ভাষাত হ'ল, অসমীয়াত নহয়। এই যে মই মুখেৰে মোবাইলটো নি কলো, মই এতিয়া চাই আছো দেই আজিৰ পৰা 4 বছৰ আগত, তেওঁ দেখোন লগে লগে কৰি লগে লগে টাইপ, লগে লগে তাৰমানে ইফালে অক্ষৰ বিন্যাস হৈয়ে গ'ল, লগে লগে তাত নিজে সম্পাদনা কৰিলে, লগে লগে কাকতলে দিয়ে দিলে নহয়, 5 মিনিটৰ কথা। তেনেহলে আমাৰ ভাষাটো কিমান পিছ পৰি আছে, কৰি আছে কাম, বহুত লোকে কাম কৰি আছে, কিন্তু আমি বহুত আগবাঢ়িবলৈ আছে, আমি পিছ পৰি আছো। সেইটোৱে যে আমি যিহেতু এতিয়াতো এইটো কি কয়, আমি যে কওঁ আৰ্টিফিচিয়েল ইন্টেলিজেন্স ন, তুমি যদি মোবাইলটো চোৱা সেইটো ঘূৰি আছে, সেইটোৱে সকলো কাম কৰে। হু আৰ ইউ লগে লগে লিখিব, জ্যোতিৰেখা হাজৰিকা টাইপ কৰি লগে লগে এগাল মান লিখি দিব, মই কি, অঞ্জুমা দাস লগে লগে এগাল লিখি দিব। কেনেকে পাৰিলে এই কৃত্ৰিম বুদ্ধিমত্তা? কিন্তু আমি অসমীয়া ভাষা এতিয়াও আমাৰ লিপিবদ্ধ হোৱা নাই সেই দৃষ্টিভংগীৰে। মই সেইকাৰণে এটা অনুৰোধ কৰো যে এই ক্ষেত্ৰত এটা বিশেষ কমিটি গঠন কৰি, আচলতে আমাৰ অসম চৰকাৰে ধৰা শিক্ষা বিভাগেই হওক বা উচ্চস্তৰীয় সকলো, বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে যে অসমীয়া ভাষাটো উচ্চাৰণ কৰাৰ লগে লগে যিটো আমাৰ অক্ষৰ বিন্যাস বা টাইপিং কৰাৰ যিটো কৌশল, অসমীয়া ভাষাটো হ'ব লাগিব। এই ক্ষেত্ৰত পদক্ষেপ ললেহে আমি আৰু বেছি আগবাঢ়ি যাব পাৰিম, আৰু লগে লগে অনুবাদৰ ক্ষেত্ৰত অসমীয়া ভাষাটো বহুত আগবাঢ়ি যাব, খালি সম্ভাৱনা লাগিব। মতামততো মই দেখা পাও নহয়, বেংগলী ভাষাতে আহি যায়। এতিয়া তুমি যিখিনি কৈছা বেংগলী ভাষাত মোৰ তাত আহি যাব, আহিলেতো বাংলা ভাষাত আহি যায়। বাংলা ভাষাটোৰ যদি চাও, বাংলা ভাষাৰ শিলালিপি বা তেনেকুৱা ধৰণৰ তাম্ৰলিপি মুদ্ৰামোহৰ ফলি ভাস্কৰ বৰ্মাৰ দিনৰ সেইখিনি উদ্ধাৰ নাই হোৱা, তেওঁলোকে চৰ্যাপদকে প্ৰথম বুলি ভাবিছে। আনুমানিক 8ম পৰা 12 শতিকা বাংলা ভাষাৰ চৰ্যাপদেই হল প্ৰথম লিখিত সমলৰ মূল আধাৰ বুলি ইতিমধ্যে
প্ৰতীয়মান হৈছে, কিন্তু আমাৰতো আগৰখিনি আছে, কিন্তু সেই ভাষাটোৱে কেনেকে ইমান আগবাঢ়ি গ'ল, কেনেকৈ সেই ভাষাত পালে সাহিত্যত পালে নোবেল বঁটা, কিন্তু আমাৰ জ্ঞানপীঠ পাইছো, কিন্তু তাতকৈ আমি ওপৰলৈ যাবলৈ হলে আমাৰ যদি ভাষাৰ অনুবাদ নহয় তেনেহলে আমাৰ নহব। জ্যোতিৰেখা, তুমিতো বহুত কথা কলা, বহুত অভিজ্ঞতাৰ বিষয়ে তুমি দৰ্শকক জনালা। মোৰো মানে বহুত কথা মই জনা নাছিলো, কিন্তু মই তোমাৰ পৰা বহুত কথা নতুনকৈ শুনিলো, নতুনকৈ জানিলো। বহুত প্ৰিয় দৰ্শক, আপোনালোকেও নিশ্চয় বহুত কথা আজি নতুনকৈ জানিলে, শুনিলে। ভাবিছো আপোনালোকেও বহুত উপকৃত হ'ব এইখিনি কথা শুনি। গতিকে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাক জনাব কেনেকুৱা লাগিছে অনুষ্ঠানটো। আমি আকৌ কথাৰ মাজলৈ যাওঁ। জ্যোতিৰেখা, আমিতো বহুত কথা পাতিলো, এতিয়া মই তোমাৰ ব্যক্তিগত জীৱনলৈ এবাৰ যাব বিচাৰিছো। ব্যক্তিগত কথা মানে পাতিব বিচাৰিছো তোমাৰ লগত। তুমি ধৰা এতিয়া 35 বছৰ কৰিলা চাকৰি জীৱনত, তাৰ আগৰ পৰ্যায়খিনি যিখিনি তোমাৰ ব্যক্তিগত জীৱনৰ, সেইখিনি বিষয়ে কোৱা। কাৰণ তুমি বহুত ধুনীয়া ধুনীয়া কবিতাও লিখিছা, কিতাপ পত্ৰ তুমি বহুত লিখিছা, আৰু মই তোমাক ইউনিভাৰ্চিটিত লগ পাইছিলোঁ। ইউনিভাৰ্চিটিত দেখোঁতে তুমি বৰ চিম্পল ছোৱালী এজনী আছিলা। মোৰ তোমাৰ চেহেৰা এতিয়াও মনত আছে। একেবাৰে সহজ সৰল চিধা এজনী ছোৱালী আছিলা। গতিকে তুমি কোৱাচোন তোমাৰ লাইফৰ পৰিক্ৰমাটোৰ বিষয়ে, জীৱনৰ পৰিক্ৰমাটোৰ বিষয়ে অলপ জনোৱা দৰ্শকক। মোৰ জন্ম 1965 চনৰ 29 এপ্ৰিল, বহাগ মাহ। বহুতে বহাগী বুলি কৈছিল, অৰ্থাৎ বহাগ মানে চঞ্চল মাহ। যেতিয়া সৰুতে মই প্ৰায় হেৰাও, শুনিছিলো বোলে মই 1.5 বছৰমান বয়সত গৈ ককাৰ মৰিশালিৰ ওপৰত উঠি ফুল খেলি থাকো, ফুলৰ মালা গাঁঠি থাকো না, ফুলেৰে মৰিশালটো যে বৰ ওখ, সেই দ্বীপত বহি মই আচলতে খেলা কৰি থাকো। ভয় নালাগে তোমাৰ? সৰুতে তেতিয়া মই নাজানোৱে তাৰমানে মৰিশালি কাক বোলে। কুকুৰটো মোৰ লগত থাকে, মাহঁতে কোৱা কথা, কুকুৰটোৰ বুকনিতহে মোক বিচাৰি যায় যে ককাৰ মৰিশালিৰ সেই ঢিপটোত তাৰমানে তাই কি কৰি আছে, ফুটুকা ফুল লৈ খেলি আছে। সেইজনীয়ে আছিলো মই। আৰু শৈশৱকালটো মোৰ, যিহেতু মই খেতিয়কৰ ছোৱালী, মোৰ মা অনাখৰী এগৰাকী ঘৰত, মানে ঘৰতেই তেওঁ জীৱন পাৰ কৰিলে। তেওঁ অসমৰ বাহিৰলৈ গৈয়ে নাপালে। দেউতা গৈছে, কিন্তু মাৰ কাৰণে ঘৰখনেই হ'ল বিশ্ব। আৰু তেনে ক্ষেত্ৰত মই শৈশৱৰ আদি পাঠ শিকিছিলো মাৰ পৰা, অৰ্থাৎ মই সংযম আৰু সুচিতা দুটা বস্তুৱে মাৰ পৰা শিকিছিলো। আৰু দেউতাৰ লৈ ভয় কৰিছিলো, কিন্তু দেউতাই সকলো কামেই কৰাইছিল খেতিয়কৰ কন্যা হিচাপে। অৰ্থাৎ এফালে মই খেতি কৰা, মানে বিশেষকৈ ভুই ৰোৱা আৰু ধান দোৱা, হাল বোৱা বুলি কওঁতে চাগে কোনেও বিশ্বাস নকৰে। আমাৰ দেউতা আছিল ভাৰতৰ দ্বিতীয় শ্ৰেষ্ঠ খেতিয়ক। 1958 চনত তেওঁ আচলতে খেতিত আৰম্ভ কৰিছে, আৰু তেওঁ 68 চনত তেওঁ কৃষিপন্থীত উপাধি পাইছিল ভাৰত চৰকাৰৰ পৰা। তেওঁ দ্বিতীয় শ্ৰেষ্ঠ খেতিয়ক হৈছিল। তেতিয়াই দেউতাই এখন ৰাছিয়ান ট্ৰেক্টৰ কিনিছিল, আৰু তাৰ পৰা উন্নত পদ্ধতিৰে 3টা খেতি কৰিছিল, আহু, শালি আৰু ৰবি শস্য। গতিকে আমাক সৰুৰে পৰাই কাম কৰিছে। একেবাৰে সৰুতে মই ধৰা টঙি ঘৰত যেনেকে ধৰা চৰাই ৰখে, তেনেকে হুৰ বতা চৰাই, মোৰ ধান নাখাবি তোক দিম গোটে কৰাই, সেইবোৰো গাইছিলো। বোধহয় তেতিয়া মই আছিলো 5ম মানত নেকি, সেয়া। তাৰপিছত কুঁহিয়াৰ কণা জুকিয়াব লাগে, তাৰ পাছতে ধৰা যেতিয়া কুঁহিয়াৰ পেৰে, তেতিয়া ফেলাইত মানে গুড় পগাই, কুঁহিয়াৰ ৰস পগাই, তেতিয়া জাকি মৰাৰ আগলৈকে আমি আচলতে কি কৰিব লাগে, আমি জুই দাবৰি বিলাক ভৰাই আমি সেই জুই প্ৰক্ৰিয়াত থাকিব লাগে, বা জুই জ্বলোৱা আৰু লগে লগে আমি, বা তেতিয়া আমি কি কৰিছিলো, এফালে আমি কি কৰিছিলো, ধৰা কুঁহিয়াৰ কণা জুকিওৱা, দাবৰি শুকুওৱা, লগতে এই যে কলো কঠীয়া তোলা, বাম কঠীয়াত আমাক দেউতাই দিছিলে 1 পইচাকে, 1 পইচা দিয়ে, মানে মূল্য দিব, কিন্তু শ্ৰমৰ মূল্য আমি পামেই। গতিকে তাৰ বিনিময়ত আমি সেই 1 পইচা মানে বহুত, আৰু 5 পইচা মানে বহুতখিনি বুট পাওঁ। গম পালানে? বুট ভজা যে স্কুললৈ গলে বেমেজা গাঁৱৰ একা বেকা আলিয়েদি 3 কিলোমিটাৰ দূৰ আমাৰ বিদ্যালয়লৈ, আৰু 3 কিলোমিটাৰ দূৰলৈ গৈ কিন্তু বিদ্যালয়ত আমি পঢ়িছিলো 5মৰ পৰা 10মলৈকে। গতিকে খুব কষ্টকৰ জীৱন, কিন্তু আনন্দ আছিল। অৰ্থাৎ যেতিয়া আমি চাদৰ মেখেলা পিন্ধো নহয়, এইটোত কি কৰো জানানে, চাদৰ মেখেলাযোৰ আমি এটা স্কাৰ্ট কৰি লওঁ, স্কাৰ্টৰ দৰে পিন্ধি পেলাই কাৰবাৰীত, মানে আম, কাৰবাৰীত লিচু, কাৰবাৰীত বগৰী ফমুটি মাৰি ফুৰো, আৰু কেঁচা খাই দিও নহয়, মোৰ হাতেৰে নুধু নহয়, এইবোৰ কোৱাৰি ছিগি যায়।
কোৱাৰী ছিগি যাইতে কি হ'ব আৰু ঘাঁ লাগে তেনেকৈতো পাছ কৰিলো মেট্ৰিক পাছ কৰিলো মেট্ৰিক পাছ কৰি আহিলো যোৰহাটলৈ জে বি কলেজলৈ আহিলো তাতে মই PhD চায়েন্স পঢ়িলো মই পঢ়া নাই মোক পঢ়ুৱালে বিজ্ঞান মই বিজ্ঞান মগজু নাছিলোৱে বিজ্ঞান মগজু হয় কিছু কথা যুক্তিভাৱে কওঁ কিন্তু মই বিজ্ঞানৰ ডাক্তৰ হ'ব জোখাৰে মোৰ নাছিল জ্ঞান কিন্তু দেউতাৰ ইচ্ছা আছিল যে মই ডাক্তৰ হ'ম চিকিৎসক হ'ম যিহেতু আমাৰ ঘৰত 4জন ব্যক্তি কলেৰাত ঢুকাইছিল এসপ্তাহত দেউতা তেতিয়া সৰু আছিল তেতিয়া ভাবিলে কি মোৰ এটা সন্তান ডাক্তৰ পঢ়াম তেনেকুৱা এটা আশাত মই বিজ্ঞান পঢ়ালে কিন্তু মই সফল নহলো তেতিয়া মই ডিগ্ৰীত মই অসমীয়াত পঢ়িলো আৰু পঢ়াৰ লগে লগে মোৰ স্নাতক অসমীয়া আৰু স্নাতকোত্তৰ ডিব্ৰুগড়ত তোমাক যে লগ পাইছো তেতিয়া মই পঢ়িলো অসমীয়াত আৰু তাৰপাছতে গৱেষণাৰ PhD ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু লগে লগে মোৰ এতিয়া 35 বছৰ চাকৰি সম্পূৰ্ণ হ'ল কিন্তু হ'লেও শৈশৱৰ মোৰ গাঁওখন মোৰ বুকুত আছে অঞ্জুমা আৰু চহৰখন মোৰ মগজুতহে আছে গাঁওখনে মোক বাৰে বাৰে ৰেঙিয়াই মাতে সেই গাঁৱৰ কেঁচা আলিটো এতিয়াও কিন্তু আলিটো ভাল নহ'ল দুখ লাগে আমাৰ দেউতা ঢুকাওতে অলপমান শিল পৰিছিল স্থানীয় বিধায়কে অলপমান শিল পেলাইছিল দেউতাৰ নামৰ কাৰণে এতিয়া বোধহয় বিধায়িকা আছিল বিস্মিতা গগৈ নেকি বোধহয় তাৰ পৰা বৌ ঢুকাল সৌসিদিনাখন তেতিয়াও ভতিজাটোৱে কিবা উপায়েৰে সেই মানে বোকা বাটটো তাৰমানে এতিয়াও আমি সুধাবুৰিয়ে যাব লাগে গাড়ী বাটত থব লাগে কিন্তু আমাৰ দেউতাৰ কাৰণেই কিন্তু মোৰ গাঁৱলে আমাৰ সেই এলেকাটোলে কাৰেণ্ট গৈছিল বিজুলী গৈছিল টিপচাকিৰ পোহৰতে মই পঢ়িছিলো 9ম শ্ৰেণীলৈকে গতিকে 9ম শ্ৰেণীতহে আমাৰ ঘৰলৈ কাৰেণ্ট গৈছে মানে বিজুলী বাতি জ্বলিছে আমাৰ ঘৰত তাক লৈ মোৰ এটা কবিতা আছে টিপচাকি মই লিখিছিলো এনেকৈ যে সৰুতে আয়ে সাজ নৌ লাগোতেই জ্বলাইছিল কেইটামান টিপচাকি ৰান্ধনী বেলিৰ জিলিকনি গৈ গৈ হেৰাওতে ভুলুকাজোপাৰ আগত ধূপ খেল সামৰি আমিও সোমাইছিলো ঘৰৰ ভিতৰ ধৰা এখন পাৰি টিপচাকি এটা গছাত থৈ অনাপৰি আয়ে কৈছিল ভালদৰে পৰচোন পাৰ যদি বোকাৰ পদুম নহলো বাৰু কিন্তু সেই যে টিপচাকি এটা গছাত থৈ যে মোৰ মায়ে কৈছিল ভালদৰে পঢ়িছিলো সেইবাবে হয়তো আজি তুমি মোক মাতিছা মতামতলৈ আহিছো কিন্তু বৰ কষ্টকৰ ভাৱে নিজক কিন্তু গঢ়ি আছো ভাঙি গঢ়িছো নিজক বহুতবাৰ মই মহিলাৰ বাবে বহু ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হওঁ পুৰুষতকৈ মহিলাৰ জগতখন বেলেগ আমি সীতাৰ দৰে সহনশীল হব লাগে প্ৰতিবাদী হলেই কিন্তু কৰবাত আচলতে নৈখন উভতিবই দিশৰ দৰে কিন্তু এতিয়া মই আচলতে নাভাবো যে কিছু ক্ষেত্ৰত তুমি আজৰি আনিব লাগিব গতিকে গাঁৱৰ সেই পৰিক্ৰমাৰ পৰা যেতিয়া মই ওপৰেদি উৰাজাহাজ মোৰ ছোৱালীয়ে জোকাই মা তুমি কি কথা কোৱা সেইখন প্লেন হে এৰোপ্লেন হে মই বোলো নহয় মই মাক কোৱা শব্দটো ভাল লাগে উৰাজাহাজ মানে আকাশেদি উৰাজাহাজ যেতিয়া দেখো টিপ টপ যে লাইটবোৰ জ্বলে অ মা খুব ধনী মানুহবোৰ আকাশেদি উৰে নহয় মই কৈছো বহুত ধনী মানুহ বহুত টকা লাগিব তই ভালদৰে পঢ়চোন তইও উৰিবি সঁচাকৈ উৰিলো কিন্তু এতিয়া মা নাথাকিল মা 60 বছৰ নহওঁতে কৰ্কট ৰোগত ঢুকাল সেই সময়ত কৰ্কট ৰোগৰ চিকিৎসাই হোৱা নাছিল গতিকে মাক মই বৰ সোনকালে হেৰুৱালো গতিকে কিন্তু উৰাজাহাজত মোৰ সাহিত্য একাডেমীয়ে যিটো মই বহুত অনুষ্ঠানৰ লগত জড়িত হৈ আছো সাহিত্য একাডেমীয়ে এতিয়ালৈকে মোক কিন্তু 20 বাৰৰ অধিক কিন্তু বিভিন্ন ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছে আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেৱল সেই কবিতা এই টিপচাকি মোৰ বুকুৰ জোৰণি বা আত্মকথা সীতাৰ মালিতা এনেকুৱা কিছুমান কবিতাৰ কাৰণে হয়তো তাকে মই তোমাক সুধিবলৈ মানে তুমি কৈ আছা কাৰণে মই কোৱা নাই কাৰণ তুমিতো যথেষ্ট কিতাপো ৰচনা কৰিছা প্ৰবন্ধ সংকলন গল্প সংকলন কবিতা আৰু তোমাৰ মই কবিতা শুনিছো ৰেডিঅ' ডিব্ৰুগড়ত মই কৰ্মৰত মোৰ মানে বৰ ভাল লাগিছিল তোমাৰ কবিতা আবৃত্তি তুমি আচলতে কবিতা মোৰ আত্মকথা মোৰ উপলব্ধিৰ অভিজ্ঞান মই যিখিনি ঘাত প্ৰতিঘাত পাওঁ সেয়া মোৰ কবিতাত সৃষ্টি হয় মোৰে নহয় সমাজত যেতিয়া প্ৰতিবাদ দেখো যে এইখিনি হব লাগে মই কবিতাৰে প্ৰতিবাদ কৰো কবিতাৰ মালিতাও এটা প্ৰতিবাদে আছে কবিসকল তেনেকুৱাই নিজৰ অনুভৱ অভিজ্ঞতা এইখিনিয়েতো কবিতাৰ প্ৰকাশ কৰে সেইটোৱে গতিকে কবিতা তুমিতো ৰোমান্টিক কবিতাও লিখিছা মই শুনিছো নেকি ৰোমান্টিক কবিতা আচলতে ৰোমান্টিকটো সকলো কবিয়ে ৰোমান্টিক হয় বাস্তৱ আৰু ৰোমান্টিকতা একেলগে তেনেকুৱা কবিতা এটাও তুমি অকমান 2 লাইন মান পুৰা নালাগে বাৰু যদি কোৱা
মোৰ আচলতে আজি তোমাৰ ওচৰলৈ আহোঁতে এই মতামতৰ যেতিয়া মই ষ্টুডিঅ'লৈ আহিছো, কবিতা পুথিকেইখন থাকি আহিলে মোৰ নিজৰ কবিতাত কোনখিনি মত থাকে জানেনে? যিখিনি কবিতা মোৰ মানে ক'ৰবাত হৃদয় চুই যায়, তেনেকে আত্মকথা, আই বুলি মাতিবৰ পৰা মোক আই বুলি মতালৈ এক দীঘল পৰিক্ৰমা, সেইটো মোৰ একদম কণ্ঠস্থ, টিপচাকি কণ্ঠস্থ, সীতাৰ মালিতাৰ কণ্ঠস্থ। সেইটো তুমি যদি সোধা সীতাৰ মালিতাকে অকমান গাই দিব পাৰা। কিন্তু প্ৰেমৰ দুটা পংক্তি গাওঁ। প্ৰেম আচলতে পণ্য নহয় আত্মাৰ হেঁপাহ। ভালপোৱা ক'ত পোৱা যায়, সেই ভালপোৱা যদি তুমি কোৱা যায় একান্ত ব্যক্তিগত, সেই ভালপোৱা আচলতে কেতিয়াবা একত নিবিষ্ট নহয়ে। ভালপোৱা বিচাৰিয়ে জীৱনটো পাঠ হয়। বহুতে হয়তো ভালপোৱাৰ সন্ধানতে শ্মশানলৈ যাত্ৰা কৰে, নহয়নে বাৰু? প্ৰকৃত ভালপোৱাক লৈ যাত্ৰা শ্মশান যাত্ৰাও হ'ব পাৰে। যেনেকৈ এটা প্ৰেমৰ পদ্য নৱকান্ত বৰুৱাৰ, তাত যিটো কথা ক'লে ধৰা বাৰিষা ৰাতি তোমাৰ কবি মনত পৰে নে অৰুন্ধতী, সেইদৰে বিখ্যাত প্ৰেমৰ কবিতা। মই এটা কবিতা লিখিছিলো, বোধহয় প্ৰকাশো পাইছিল, সংকলনতো আছে। কবলৈ অসুবিধা আজিও তেওঁৰ সংজ্ঞা সুধিলে, কবলৈ অসুবিধা আজিও তেওঁৰ সংজ্ঞা সুধিলে, কতদিন কতজনৰ মাজত খুচৰি চাইছিলো তেওঁ, অৱশেষত উলটি আহিছিলো উদং হাতেৰে। মানে তাৰমানে ক'তো কি সুন্দৰ কবিতা। তাৰমানে নাই ভালপোৱাৰ অনুভৱটো মানে সেই সম্পৰ্কে তুমি অকণ কোৱাচোন। তুমি জানো সাহিত্যৰ ছাত্ৰী, সাহিত্যৰ মানে ভালপোৱা বা প্ৰেম এই বস্তুটো তোমাৰ দৃষ্টিত কি হয়, সেইটো মানে দৰ্শকক এবাৰ তুমি কৈ দিয়া। তোমাক ক'লোৱেই এই মজিয়াত যে প্ৰেম পণ্য নহয় আত্মাৰ হেঁপাহ। প্ৰেমটো বেপাৰ নহয়, প্ৰেমটো সামগ্ৰী নহয় যে বেচা কিনা কৰিবা। ভালপোৱা হৈ যায়, কিন্তু হৈ যোৱাৰ পাছত সেই ভালপোৱাৰ স্থায়িত্ব বৰ্তাই আমি ৰাখিব পাৰো নে নোৱাৰো? বিবাহ নামৰ যিটো সম্পৰ্ক ভালপোৱাক আচলতে ম্লান কৰে নেকি? ভালপোৱাৰ যিটো আগ্ৰহ, যিটো মানে অনুৰাগ, কেনেবাকে বিবাহ নামৰ শব্দটোৱে নাইকিয়া কৰে নেকি? তেনেকুৱাও মোক কেতিয়াবা প্ৰশ্ন কৰিবলৈ মন যায়। আচলতে যাক তুমি ভাল পাবা তাৰ সৈতে বিয়াত নবহিবা বুলি এটা কবিতা লিখিছিল মণিকুন্তলাই। ভাল লাগিছিল যে প্ৰকৃত প্ৰেম আচলতে বিচ্ছেদতে থাকে নেকি? তুমি ধৰা যদি কাৰোবাক ভাল পোৱা, যদি বিচ্ছেদ হয়, সেই ভাল পোৱাহে শ্মশানলৈ লৈ যায় নেকি মানুহে? তেনেকুৱাও হ'ব পাৰে। আৰু ভাল পোৱা মই ভাবো ইজনে সিজনৰ প্ৰতি চূড়ান্ত শ্ৰদ্ধা। মানে ভালতো পাবাই, কিন্তু শ্ৰদ্ধা কৰিব লাগিব। তেওঁ যদি মুক্ততা বিচাৰে, কিবা এটা কাম কৰিব, তেওঁ তুমি মানে সম্পূৰ্ণৰূপে এৰি দিব লাগিব। লগতে ক'ব লাগিব হাতখন দিয়া, ময়ো যাওঁ তোমাৰ লগত, তাৰমানে একেলগে যাত্ৰা কৰো ব'লা, মই তোমাৰ লগত আছো। এইটোতকৈ আৰু ডাঙৰ সাহস একো নাই। সেই সাহস, সেই ভালপোৱা যি পাইছে সেই প্ৰেমিক, সেই প্ৰেমিকাক আচলতে নমস্কাৰ। আৰু মই ভাবো ভালপোৱাহে জীৱন সমৃদ্ধ কৰিব পাৰে। আৰু ধৰি লোৱা তোমাৰ স্বামী হেৰাল, স্বামীৰ মৃত্যু হল, মই ভাবো স্বামীৰ মৃত্যু হৈছে কায়িকহে মৃত্যু হৈছে, তোমাৰ বুকুতটো তেওঁ জীয়াই আছে। যে তোমাৰ কপালত ৰঙা ফুটটো তুমি কিয় নলবা? সেন্দুৰখিন নলওঁ, সেই কপালৰ ৰঙা ফুটটোৰে তোমাৰ স্বামীক তোমাক ৰাখিব। তুমি উকা কপাল এখনেৰে, বগা সাজযোৰেৰে তোমাৰ সেই পুতৰ পাত্ৰী নহবা, বা মই পুতৰ পাত্ৰী নহম, কিয়নো মোৰ স্বামী মোৰ হৃদয়ত আছে, যাক মই ভাল পাওঁ। মই ভাবো মোৰ স্বামীও যেনেকৈ মোক আগবঢ়াই দিয়ে, বহু ক্ষেত্ৰত মই ইয়ালৈও আগবাঢ়ি আহিছো, বহু ক্ষেত্ৰত তেওঁ নাজানে, তেওঁ পিছত দেখে মই কি কৰি আছো। গতিকে মই ভাবো ভাল পোৱা হ'ব লাগিব বন্ধুত্ব, আৰু সঁচা বন্ধুত্বহে আচলতে ভাল পোৱাৰ সঁচাৰ কাঠি। হয় হয়, একদম ঠিক কথা কৈছা। ভাল পোৱাৰ সম্পৰ্ক তুমি যিখিনি কৈছা ময়ো একদম একমত সেইটো ক্ষেত্ৰত। এয়া বহুত ভাল লাগিলে, বহুত ভাল ভাল কথা পাতিলা। তোমাৰ হেৰিখিনিৰ বিষয়ে কোৱাচোন। তুমি যে সাহিত্য একাডেমীৰ মেম্বাৰ, সেয়া বহুত অভিজ্ঞতা হৈছে তোমাৰ। মই আচলতে মোৰ 35 বছৰ বয়সৰ পৰাই মই মুকলিলৈ ওলাইছিলো। এই ক্ষেত্ৰত মোৰ স্বামীৰ অৰিহণা আটাইতকৈ বেছি। তাৰমানে মোৰ ছোৱালী দুজনী তেতিয়া অকমান ডাঙৰ হৈছিল, কিন্তু সৰুজনী ছোৱালী সৰু। কিন্তু যেতিয়া সভাবিলাকলৈ যোৰহাটে মাতিবলৈ লৈছিল, মই আগতে শুনা আছিলো দেই অঞ্জুমা, তুমি নাজানা, মই একদম ইয়েছ ছাৰ ক'ব নোৱাৰা এজনী ছোৱালী। আকৌ আজি চাগে দৰ্শকে বিশ্বাস নকৰিব, মই ৰোল নাম্বাৰ মোৰ হৈ ধৰা অঞ্জুমা তুমি পক্সি মাৰা, ইয়েছ ছাৰ ক'ব নোৱাৰো বা ইয়েছ মেম ক'ব নোৱাৰো। তেনেকুৱা এজনী শুনা ছোৱালীয়ে তোমাৰ আগত মই এতিয়া উত্তৰ দি আছো, নহয় নে? আৰু খুব খৰকৈ কৈ আছো, খৰকৈ কিলে কওঁ জানানে? মোৰ যে লাগি ধৰিব এতিয়া কথাটো, এটা ভীতি আছিল ন সৰুৰ পৰা, গতিকে সেই কথাটো খৰকে ক'লে কিজানি পাৰ হৈ যায় নেকি, তেনেকুৱা এটা কাৰণে সৰুতে কথাটো কোৱা খৰ হ'ল। কোনেও বিশ্বাস নকৰিব। মোৰ বিদ্যালয়ৰ সহকৰ্মী, মোৰ যিসকল মোৰ সতীৰ্থ তেওঁলোকে জানে, তেওঁলোকে সাক্ষী।
তেওঁলোকে মোৰ হৈ উপস্থিত বাইদেউ উপস্থিত ছাৰ কৈছিল আৰু মই কোনোদিন মানে কবিতা আবৃত্তি কোনদিন মই তৰ্ক প্ৰতিযোগিতাত ভাগ লোৱা নাছিলো কিন্তু মই অকলে মই মুখেৰে বিবৰিয়াই থাকো মানে কথাখিনি কিন্তু সঁচাকৈ এইটো আচৰিত কথা তোমাক ধৰিবলৈ মইতো মানে ইউনিভাৰ্চিটি লগ পাইছো যদিও ইমান মই কিন্তু বিশ্ববিদ্যালয়তো মই গীত গাইছিলো মই গীতত লাগি নধৰে মই বিহু নাম খুব ভাল গাইছিলো আৰু বিহু নামত মই আমাৰ দিনত তুমি পাহৰিলা চাগৈ সেই যে সন্মুখৰ যিটো প্ৰেক্ষাগৃহ তাত মই বিহু নামত প্ৰথম হৈছিলো আৰু বিয়া নামত দ্বিতীয় হৈছিলো আৰু ৰাভা সংগীতত তৃতীয় হৈছিলো আৰু গংগা প্ৰসাদ হাজৰিকা তেওঁ কাম কৰিছিল সচিবালয়ত বোধহয় যোৱা মাহত অৱসৰ লৈছে আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰুদ বৰুৱা নিৰুদে গীটাৰ বজাইছিল সেইকাৰণে মই এইটো বৰ সুন্দৰ মুহূৰ্ত গীত গাওঁতে মোৰ লাগি নধৰিছিল কিন্তু তাৰ বাহিৰে মোক কোনেও নাজানে লিখাৰ বাহিৰে কোনটো কথা কৈ পাইছে কিন্তু সেই ভগৱানৰ মানে কৰুণা আৰু মোৰ ইচ্ছা শক্তি প্ৰবল ইচ্ছা শক্তি তাৰ বাবে আপোনালোকৰ সন্মুখত মই এনেকৈ বহি আছো আৰু সেইকাৰণে কৈছো যিসকল খুনা ব্যক্তি তেওঁলোকে কোনো ক্ষেত্ৰত হীনমন্য বোধ নকৰিব আপোনালোকে নিজৰ আত্মশক্তি জাগ্ৰত কৰক আৰু সেই বুদ্ধদেৱে কোৱাৰ দৰে আত্মদীপ ভাব নিজেই নিজৰ পোহৰ হোৱা এইদৰে নিজৰ উজ্বলাওক দেখিব কিছুমান সৰু সুৰা ঘাট প্ৰতিঘাত অঞ্জুমাত এনেকৈ নাশ হব পাৰে আৰু মই এই যে লিখিব ললো কেনেকৈ মানে মই যে ক'ব নোৱাৰিছিলো শৈশৱৰ পৰা মোৰ অনুভৱবোৰ তেতিয়াই লিখিবলৈ আৰম্ভ কৰিছিলো সেইবাবে প্ৰথম সৃষ্টি মোৰ লেখা কবিতা পুথি মোৰ 7খন তাৰ পাছত লিখিব ললো প্ৰবন্ধ আৰু মোৰ স্বামীৰ কিন্তু অৰিহণা পুৰা আছে মই প্ৰবন্ধ লিখা নাছিলো প্ৰথমতে কিন্তু যদিও মই প্ৰবন্ধ লিখিছো কিতাপ আকাৰে লিখিছো অসমীয়া ভাষাৰ অধ্যয়ন কিন্তু সেইটো হ'ল পুৰা মানে বিদ্যায়তনিক কিন্তু মই ক'তো গৰিয়সী প্ৰান্তিক প্ৰকাশ হলে মই প্ৰবন্ধ নপঠিয়াও কবিতা পঠিয়াও আৰু সকলোৱে মোক কবি বুলিহে জানে এওঁ মানে মোৰ লগত খুব এওঁ মোক মানে খুব হেৰি কৰি ভাল পায় মোৰ যিহেতুত মানে খুব বেছিকে তেওঁ মানে মোক মোক উত্তেজিত কৰে তেওঁ তুমি প্ৰবন্ধ লিখিব নোৱাৰিবা মই লগে কিয় নোৱাৰিম প্ৰবন্ধ লিখিলো কিন্তু গল্প মোৰ যিখন গল্প সংকলন খবৰী প্ৰতীক্ষা বা যিখন মোৰ উপন্যাসিকা সেইবোৰ কিন্তু বীজটো মোৰ সেই শৈশৱ কৈশোৰৰ আৰু যৌৱনৰ দুৱাৰদলিত হয়তো বিশ্ববিদ্যালয়লৈকে মই সেই ভাৱবোৰ যিবিলাক মোৰ অপ্ৰকাশ্য সেইখিনি মই লিখি পেলাইছিলো সেইবাবে এতিয়ালৈকে কিতাপ মোৰ 50খন মান হ'ল সম্পাদিত আৰু মোৰ মৌলিক আৰু কবিতা গল্প সকলো ধৰি আৰু তুমি শুনি ভাল পাবা অসম সাহিত্য বা পত্ৰিকাও মই সম্পাদনা কৰিছিলো মই দ্বিতীয়গৰাকী মহিলা সম্পাদক 2011-12 চন আৰু তাতেই এটা বিশেষ সংখ্যা আছে এটা হ'ল শ্ৰদ্ধাৰ্ঘ ভূপেন হাজৰিকা এটা শ্ৰদ্ধাৰ্ঘ মামণি ৰয়ছম গোস্বামী এই দুটা সংখ্যা লৈ মই গৌৰৱ অনুভৱ কৰিব পাৰো আৰু দ্বিতীয় সাহিত্য একাডেমী ভূপালত হোৱা যিখন আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলন আৰু যিখন হৈছে চিমলাত হৈছিল তাত মই গুলজাৰকে আদি কৰি সকলো লেখক সাহিত্যিক কবি গীতিকাৰক পাই মই আৰু সমৃদ্ধ হৈছিলো আৰু তুমি শুনি এইটো ভাল পাবা মোৰ আত্মজীৱনী খণ্ডকৈ ওলাই আছে অসমৰ এখন উচ্চস্তৰীয় আলোচনী স্বৰ্ণলিপি সম্পাদক হীৰানন্দ গগৈ তাত মোৰ 4টা খণ্ড ইতিমধ্যে সম্পূৰ্ণ হৈছে মোৰ জন্মৰ পৰা মোক মেট্ৰিক দিয়ালৈকে মোৰ খণ্ডটো শেষ তাৰমানে তালৈকে শেষ এতিয়া মই ভৰি দিম অহা মাহৰ পৰা জগন্নাথ বৰুৱা মহাবিদ্যালয়ত এতিয়া মই সেই গাঁৱলীয়া একাবেকা বাটেৰে আহি ৰঙা বাছেৰে উঠি মই ভৰি দিম অহা সংখ্যাৰ পৰা যোৰহাটত আচ্ছা সেইখন হ'ল বহুত ভাল কথা মোৰ আত্মজীৱন আৰু তুমি বহুত এৱাৰ্ডো পাইছিলা বঁটা বাহন বিলাক পাইছো কিন্তু ৰাষ্ট্ৰীয় বঁটা হিচাপে মই ডক্টৰ আম্বেদকাৰ যিটো সাহিত্যশ্ৰী বঁটা সেই বঁটাটো মোক দিল্লীৰ পৰাই মোলে এই বঁটাটো দিছিল আৰু খুব ভাল লাগিছিল যে মই তেওঁলোকে নজনাকৈ মোৰ বায়'ডাটা চাই তেওঁলোকে দিছিল আৰু দ্বিতীয়তে মই যে ক'লো দয়ানধনশিৰি উপত্যকাটোত মই যে পলি কথা ক'লো যে দয়ানধনশিৰি উপত্যকা মই বঁটা পাইছিলো তাৰ লগত কেইবাটাও বঁটা আছে শব্দ বঁটা বা কবিতাৰ ক্ষেত্ৰত কেইবাটাও বঁটা পাইছো কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা পাবৰ কাৰণে মই আচলতে ভাল লিখিবই পৰা নাই ভাবিছো আশা নকৰো কিন্তু যিমান পাৰো মই লিখি যাম আৰু মানুহৰ কথাখিনি লিখি যাম বিশেষকৈ মই মহিলাৰ কাৰণে উৎসৰ্গিত নাৰী সবলীকৰণ মোৰ মুখ্য দিশ আৰু আনটা দিশ জনগোষ্ঠীয় মানে ভাষা সাহিত্য সংস্কৃতি গতিকে মই যে দেখুৱালো কাৰ্বি ভাষা সাহিত্যৰ অধ্যয়ন তেনেকৈ দেউৰী ভাষাৰ কিতাপখনো মই লিখি উলিয়ালো প্ৰকাশ পাইছে আৰু এতিয়া মই মিচিং আৰু তিৱা ভাষাৰ কাম কৰি আছো মিচিং আৰু তিৱা ভাষা সাহিত্য অধ্যয়নৰ কামত মই গ্ৰন্থখন মৌলিক গ্ৰন্থ মই কৰি আছো আৰু এতিয়া মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ যিসকল আমাৰ প্ৰাক্তন শিক্ষক যিসকল এতিয়া আমাৰ মাজত আছে তেওঁলোকৰ মনৰ অনুভৱৰ এখন গ্ৰন্থ সুৰজিৎ শৰ্মা আৰু মই একেলগে সম্পাদনা কৰি আছো এখন উচ্চস্তৰীয় সম্পাদনা সমিতি আছে সেইখন গ্ৰন্থ অহা মাহত প্ৰকাশ পাব আৰু লগতে মই আৰু এখন
বিশেষ আলোচনীৰ সম্পাদনা কৰি আছো এইখন সময়ত নিশ্চয় আপোনালোকে গম পাব আলোচনীখনৰ নামাকৰণ হোৱা নাই নামকৰণ এখন মানে ইতিমধ্যে প্ৰকাশ পোৱা এখন আলোচনী পুনৰ সম্পাদনা কৰিছো আৰু সেইখন যিহেতু প্ৰকাশ নোহোৱালৈকে আমি ক'ব নোৱাৰো এখন মতামতৰ যিসকল শ্ৰোতা দৰ্শক তেওঁলোকে গম পাব কিন্তু কামটো যিহেতু আৰ্কাইভৰ পৰা চোৱা মূলৰ পৰা চোৱা কামটো কৰোঁতে বহুত কষ্ট হৈছে আচলতে সম্পাদনা কামটো বহুত কষ্টকৰ কাম সম্পাদনা কিয় পাতনি লিখিলে নহয় সম্পাদনা কামটোত আচলতে সম্পাদকৰ যিটো আচলতে যিটো নিষ্ঠাৰ সততা নহলে আচলতে উচ্চস্তৰীয় সম্পাদনা আমি আশা কৰিব নোৱাৰো যি কি নহওক মতামতৰ দৰ্শক আপোনালোকক মই এটাই অনুৰোধ কৰো অঞ্জুমাই এটা প্ৰয়াস কৰিছে গতিকে আপোনালোকে মোক বুলি নহয় এই সিদ্ধান্তৰ আপোনালোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু বিশেষকৈ মন্তব্য দিয়ক কেনেবা আপোনালোকে লাইক কৰা মানে আপোনালোকে ভাল পোৱা আমি লাইক কৰা শব্দটো লৈছো যিহেতু তাত লাইকেই আছে গতিকে মতামত দিব আৰু লগতে মতামতৰ পৰিয়ালৰ এজন সদস্য হওক মই এইটো আশা কৰো মই নিমিত্ত মাত্ৰ মোক মতাটো আপোনালোকৰ মাজতে অনাটো এটা আচলতে মোৰ কাৰণে এক বিৰাট স্বীকৃতি বুলি ভাবিছো গতিকে মই ভাবো আপোনালোকো এই মতামতৰ সদস্য হওক আৰু লগতে আপোনালোকৰ যিখিনি অভিমত জনাওক তেতিয়া আমি সকলোৱে এই পৰিয়ালৰ হৈ একগোট হৈ অসমীয়া ভাষা অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে আগবাঢ়ি যাম মই ভাবো আপোনালোকৰ মন্তব্যই আমাক উজ্জীৱিত কৰিব মোকো উজ্জীৱিত কৰিব বহুত ধন্যবাদ জ্যোতিৰেখা তুমি ইমান ধুনীয়াকৈ মোৰ চেনেলটোৰ বিষয়েও কৈ দিলা নিজৰটো তোমাৰ ইমানখিনি কথা শুনিলো ইমান অভিজ্ঞতা শুনিলো দৰ্শকে শুনিলে বহুত ভাল লাগিল ময়ো তোমাৰ কথা শুনি সমৃদ্ধ হলো বুলি ভাবিছো গতিকে দৰ্শকসকলো বহুত উপকৃত হৈছে নিশ্চয় তোমাৰ কথা শুনি কেতিয়াবা আকৌ লগ পাম এই চেনেলত অসমীয়া ভাষা কওঁতে উচ্চাৰণ কৰোঁতে উৎসৱ কওঁ আচলতে হ'ব লাগে উৎসৱ আৰু উৎসৱ ক'ত আমি ভুল কৰো কওঁতে ক'ত আমি উচ্চাৰণ ভুল কৰো ক'ত শব্দগত ভুল কৰো ক'ত বৰ্ণগত ভুল কৰো যেনেকে চৰে আৰু চৰি দীৰ্ঘই কওঁ হ'ব লাগে হস্ৰ দীৰ্ঘ মূৰ্ধনীয়া দন্তীয়া কওঁ হ'ব লাগে মূৰ্ধন্য দন্তীয় হ'ব লাগে তালব্য কওঁ তালবীয়া ক'ব লাগে অনুস্বাৰ কওঁ অনুচং এনেকুৱা ভুলবোৰ কৰো গতিকে আপোনালোকৰ যিসকল সন্তান আপোনালোকৰ যিসকলে পঢ়ি আছে আপোনালোকৰ নাতি পুতি আপোনালোকৰ নিজৰ সন্তান সকলোকে সেই দিনাৰ যিটো বৈঠকত মই অংশগ্ৰহণ কৰিম তালৈ আহিব সেই দিনটোৰ অপেক্ষাত মই নিশ্চয় অঞ্জুমা আহিম সেইটোলৈ গতিকে এইটো অসমীয়া ভাষাৰ আচল কালিকা হ'ল অসমীয়া ভাষাৰ আখৰ যুদ্ধনি ক'ত কেনেকৈ কিয় ভুল কৰো এইটো এটা সুকীয়া দিশত মই এইটো বিষয়ত আকৌ এবাৰ তোমাৰ লগত আলোচনা কৰিম আজিলৈ তেতিয়াহ'লে আমি সামৰণি মাৰো ন আমিতো বহুত কথা পাতিলো দৰ্শকো মানে শুনি নিশ্চয় ভাল পাইছে বুলি ভাবিছো প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় শুনি ভাল পাইছে গতিকে আমাক আপোনালোকে অভিমত জনাব মতামত দিব লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইবো কৰিব যিসকল নতুন গতিকে আজিলৈ তেতিয়াহ'লে আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ